কিন্তু মই আৰু এটা কুৱেশ্যন সোধোঁ যে গুগল আৰু ফেচবুকৰ নিচিনা টপ কোম্পানীবোৰে এই বটম মানুহখিনিক কিয় টাৰ্গেট কৰে? কাৰণ কি বটম মানুহখিনিৰ তাততো নহয় টকাও অকল নাই। অকল বটম মানুহখিনি নহয়, কাৰণ কি গুগল আৰু ফেচবুকে পইচা নলয়তো। মই যে অকণমান আগত কৈ আছোঁ গুগল আৰু ফেচবুকে পইচা নলয়। গুগল আৰু ফেচবুকে সপোন বেচে। সপোন কেনেকৈ বেচে, এতিয়া মই সপোন বেচা বুলি ক'লে ডাইৰেক্ট ভুল হৈ যাব, কিন্তু গুগল আৰু ফেচবুকে কি কৰে, সেই মানুহখিনিৰ ডেটাটো লয় যে মানুহজনে কি ভাল পায়, সেই যোনটো বস্তু বেলেগ কোম্পানীয়ে বেচে। এতিয়া সেই মানুহটোক সেইটো বস্তুৱেই দেখাব যোনটো বস্তুত নেকি মানুহটো ইণ্টাৰেষ্টেড, এড দেখাব, সেই মানুহটো সেই এডটো চাই পেলাই সেই বস্তুটো কিনিব। সেনেকৈ গুগল আৰু ফেচবুকে পইচা ইনকাম কৰি আছে। সেইকাৰণে গুগলে মাছ পপুলেশ্যন, গুগলে ইয়াকো টাৰ্গেট কৰা আছে, ইণ্ডিয়া 1কো টাৰ্গেট কৰা আছে, 2কো টাৰ্গেট কৰা, কিন্তু গুগলে ইণ্ডিয়া 3কো টাৰ্গেট কৰা আছে। মষ্ট অফ দ্য কোম্পানী যোনে নেকি $1 বিলিয়ন ইনকাম কৰিম বুলি ভাবিছে তেওঁলোকে নকৰে। তেওঁলোকে ইণ্ডিয়া 3ক টাৰ্গেটেই নকৰে, কাৰণ কি ইণ্ডিয়া 3 পে' নকৰে সিমানখিনি।